Hello friends, welcome to Disset Home. আজি আমি SP Boxer Objective General English খনৰ পৰা কেটামান পাংচুৱেশ্যন প্ৰেক্টিছ কৰিম। খুব গুৰুত্বপূৰ্ণ পৰীক্ষাটো নিশ্চিতভাৱে আহিব, গতিকে এইকেইটা ভালদৰে চাব। ঠিক আছে, আমি আৰম্ভ কৰিছোঁ। এটা এক নম্বৰ দিয়া আছে, চাই লওক। Great God, I would rather be a pagan than such a Christian, wrote Wordsworth. ঠিক আছে, মই যেটো আগতে ইয়াত পাংচুৱেশ্যনৰ ভিডিঅ' বনাইছিলোঁ, তাত মই ভালকৈ বুজাই দিছিলোঁ যে কোনটো কোড ইউজ কৰা হয়। আৰু চাও ইয়াত কি দিছে, প্ৰথম আখৰটো স্মল লেটাৰ দিছে, গতিকে আমাৰ প্ৰথমটো কি চাব লাগিব, যে প্ৰথমটো কি লেটাৰ হ'ব, কেপিটেল লেটাৰ হ'ব, নহয় জানো? আমাৰ প্ৰথম আখৰটো কি হ'ব, কেপিটেল লেটাৰ হ'ব। এইটোত ভুল আছে। তাৰপিছত চাওক, এইটো এটা কোড হয়, গ্ৰেট গড, মানে ভগৱানৰ যেটা নাম লওঁ আমি অসমীয়াত যেতিয়া কওঁ হে ভগৱান, সেইটো কি হয়, এটা আমাৰ এক্সক্লেমেশ্যন মাৰ্ক লাগে, গতিকে ইয়াত লাগিব এক্সক্লেমেশ্যন মাৰ্ক। আৰু যেটা কোড হয়, চাওকচোন, ৱৰ্ডশ্বৰ্ট লিখিছিলে বা লিখিছে মানে কৈছে তেওঁ, নহয় জানো? তেওঁ এটা কোৱাৰ কথা কৈছে কোড, গতিকে এইটো কি থাকিব, ইনভাৰ্টেড কমাৰ ভিতৰত থাকিব, প্ৰথম আখৰটো কেপিটেল লেটাৰ হ'ব, আৰু জাষ্ট এক্সক্লেমেশ্যন মাৰ্কৰ পিছৰ ৱৰ্ডটো কি হ'ব, কেপিটেল লেটাৰ হ'ব। ঠিক আছে, এইটো ইয়াত ভুল আছে। আই উড ৰাদাৰ বি এ পেগান দেন চাচ এ খ্ৰীষ্টিয়ান। খ্ৰীষ্টিয়ানটো এটা খ্ৰীষ্টিয়ান হওক, হিন্দু হওক, যিকোনো ৰিলিজনৰ আগৰ ফাৰ্ষ্ট লেটাৰটো কেপিটেল লেটাৰ হয়, সেইটো আমি জানো, নহয় জানো? আৰু ইয়াতে চেণ্টেন্সটো শেষ হৈছে, গ্ৰেট গড, I would rather be a pagan than such a Christian. গতিকে এইটো কি হ'ব, ইনভাৰ্টেড কমা ক্লোজ হ'ব, অৰ্থাৎ কলনটো ইয়াত শেষ হ'ব। তাৰপিছত কি হৈছে, ছেট ৱৰ্ডশ্বৰ্ট। ঠিক আছে, এইখিনি এটা কমা লাগিব। আৰু এটা কথা আছে, ইয়াত চাওক, ৱৰ্ডশ্বৰ্টৰ নামৰ আগতো স্মল লেটাৰ দিয়া আছিলে, গতিকে এইটো কি হ'ব, কেপিটেল লেটাৰ হ'ব। ঠিক আছে, পিছৰটো চাওক, বাই গড আই হেভ নট ডান ইট। এইটো কি আছে, ইয়াত ঠিক আছে, ফাৰ্ষ্ট লেটাৰটো কেপিটেল লেটাৰ আছে। বাই গড, এইবাৰো কিন্তু ভগৱানৰ নাম লৈছে, নহয় জানো? গতিকে কি হ'ব, এইটোতো ইয়াত কি হ'ব, চিন অফ এক্সক্লেমেশ্যন লাগিব, গড হয়, কেপিটেল লেটাৰ হ'ব, ইয়াতো কেপিটেল লেটাৰ হ'ব, এইটো পাহৰি গৈছোঁ, ইয়াতো কেপিটেল লেটাৰ হ'ব, ইয়াতো কেপিটেল লেটাৰ হ'ব। ঠিক আছে, আই হেভ নট ডান ইট, আই হেভ নট ডান ইট। ঠিক আছে, এইটো এনেকৈ হ'ব। তাৰপিছতো চাওক, গুড হেভেন্স I have lost my purse. যেতিয়া চাওক, ইয়াত কৈছে কি, I have lost my purse, মই পাৰ্চটো হেৰুৱাইছোঁ। যে পাৰ্চটো হেৰুৱালে কেনেকৈ ক'ব, ভগৱানৰ নামটো কেনেকৈ ল'ব, এইটো কি হ'ব, গুড হেভেন্স, এইটোতো কেপিটেল লেটাৰ হ'বই, আৰু কি হ'ব, এইটো এক্সক্লেইম কৰিছে, নহয় জানো? যেতিয়া দুখ লাগে, আচৰিত হয়, ভয় খায়, বিস্মিত হয়, তেতিয়া কি হয়, চিন অফ এক্সক্লেমেশ্যন লাগে, গতিকে ইয়াত এক্সক্লেমেশ্যন মাৰ্ক লাগিব। বাকীখিনি ঠিক আছে, এইটোৱে কেপিটেল লেটাৰ হ'ব, গুড হেভেন্স। গুড হেভেন্স, আই হেভ লষ্ট মাই পাৰ্চ। ঠিক আছে, 4 নম্বৰটো চাওক, দেখিয়ে গম পাইছে কি আছে, ফাৰ্ষ্ট লেটাৰটো স্মল লেটাৰ আছে, গতিকে এইটো ভুল হ'বই, নহয় জানো? এইটো কি হ'ব, কেপিটেল লেটাৰ হ'ব। কিন্তু চাই লওঁ কি কৈছে, আই কেনট গ' চি ছেট, আই কেনট গ' চি ছেট, তাই কৈছিল, অৰ্থাৎ আই কেনট গ' বুলি কোনে কৈছিল, তাই কৈছিল, গতিকে তাইৰ কোৱা কথা, লোকৰ কথা, নহয় জানো? লোকৰ কথাটো হ'লে কি কৰিম, এইটো আমি কলনৰ ভিতৰত ৰাখিম, আই কেনট গ' কমা চি ছেট, তাই কৈছিল, আই কেনট গ'। তাৰপিছত চাওক, আকৌ ষ্টাৰ্ট কৰিছে, একেগৰাকী ব্যক্তিয়ে আৰু কথা কৈছে, কি কৈছে, বিকজ ৰেইন হেজ নট ষ্টপ ছ' ফাৰ, কাৰণ এতিয়াও বৰষুণ এৰা নাই। আকৌ নতুনকৈ তেওঁ কথা কৈছে, আই কেনট গ' বিকজ ৰেইন হেজ নট ষ্টপ ছ' ফাৰ, গতিকে এই পাৰ্টটো কলনৰ ভিতৰত আমি ৰাখিব লাগিব। ঠিক আছে, আৰু ইয়াত এটা কমা দিব লাগিব, চি ছেট বিকজ ৰেইন হেজ নট ষ্টপ ছ' ফাৰ। ঠিক আছে, পিছৰটো চাওক, 5 নম্বৰটো চাওক, দ্য কুইন ক্ৰাইড হেল্প হেল্পড। এইটোতো গম পাইছে যে ফাৰ্ষ্ট লেটাৰটো কি আছে, স্মল লেটাৰ আছে, এইটো হ'ব নোৱাৰে, কেপিটেল লেটাৰ হ'ব। দ্য কুইন ক্ৰাইড, কি বুলি কান্দিছে, কি বুলি চিঞৰিছে, হেল্প হেল্প। হেল্পটো তেওঁলোক মুখেৰে কৈছে, লোকৰ কথা, নহয় জানো? তেওঁ মুখেৰে যেতিয়া লোকৰ কথাটো যিয়ে নকওক, তেতিয়া কি হয়, কলনৰ ভিতৰত থাকে, সেইটো আমি জানো। আৰু হেল্পটোৰ পিছত কি লাগে, চিন অফ এক্সক্লেমেশ্যন লাগে, এক্সক্লেমেশ্যন মাৰ্ক লাগে, আৰু যেতিয়া এক্সক্লেমেশ্যন মাৰ্ক থাকে, তাৰ প্ৰথম আখৰটো সদায় কেপিটেল লেটাৰ হয়, এইটো কেপিটেল লেটাৰ হ'ব, আৰু এইফালে কলনৰ ভিতৰত থাকিব। ঠিক আছে, এইটো ইমানেই আছিলে। পিছৰটো চাওক, এডভাইচ মি ডিপ ছেট, এডভাইচ মি ডিপ ছেট,
হাউ কেন আই সলভ দিছ প্ৰব্লেম হাউ কেন আই সলভ দিছ প্ৰব্লেম এইটো চাওক এডভাইচ দিয়া মোক এডভাইচ কৰা এডভাইচ মি কৈছে কোনোবা এটাতো মি বুলি নিজক কৈছে গতিকে এইটো এটা কি হ'ব কোট হ'ব অৰ্থাৎ লোকে কোৱাৰ কথা যেতিয়া কোট হয় লোকৰ কোৱাৰ কথা হয় এইটো ইনভাৰ্টেড কমাৰ ভিতৰত থাকিব অৰ্থাৎ কলনৰ ভিতৰত থাকিবই কলন লাগিব ইয়াতে কমাও লাগিব আৰু চাওক ডিপ সেট ডিপে কৈছে ডিপ মানুহ ব্যক্তি পাৰ্সন নেম অফ পাৰ্সন সো ফাৰ্স্ট লেটাৰ হেজ টু বি কেপিটেল লেটাৰ ডোন্ট ফৰগেট তেতিয়া কি হ'ব কমাও লাগিব একেজন ব্যক্তিয়ে আৰু কৈছে ইয়াতে যে হাউ কেন আই সলভ দিছ প্ৰব্লেম হাউ কেন আই সলভ দিছ প্ৰব্লেম এই প্ৰব্লেমটো মই কেনেকৈ সমাধান কৰিব পাৰিম নহয় জানো কেনেকৈ সলভ কৰিব পাৰিম কোনে কৈছে ডিপে কৈছে গতিকে এইটো এটা কোট হয় আৰু কোটটো কি থাকিব কোটেশনৰ ভিতৰত থাকিব লোকৰ কথা আৰু ষ্টাৰ্টিং কি হ'ব কেপিটেল লেটাৰ ঠিক আছে আৰু আইটো অকলে থাকিলে কি হয় কেপিটেল লেটাৰ হয় এইটো আমি জানোৱে হাউ কেন আই সলভ দিছ প্ৰব্লেম গতিকে যিটো সেন্টেন্সত আটাইকেইটা কন্ডিশন ফুলফিল হৈছে সেইটোত আপুনি টিক মাৰিব 7 নম্বৰটো চাওক নো সেট মালিনী আই হেভ নট হাৰ্ড দিছ নিউজ এইটো কি কৈছে নো নো বুলি কোনে কৈছে সেট মালিনী মালিনী কি কৈছে নো কৈছে লোকে কোৱা যিকোনো ৱৰ্ড এটা ৱৰ্ডে হওক লাগিলে তেতিয়া কি হ'ব সেইটো প্ৰথম আখৰ কেপিটেল লেটাৰ হ'ব আৰু এইটো সদায় ইনভাৰ্টেড কমাৰ ভিতৰত থাকিব আৰু কমা লাগি যাব ঠিক আছে নো সেট মালিনী মালিনীয়ে কৈছে আৰু মালিনী মানুহৰ নেম অফ পাৰ্সন অলপ আগত পাইছিলোঁ ফাৰ্স্ট লেটাৰ কেপিটেল লেটাৰ সেট মালিনী মালিনীয়ে কৈছিলে কমা আকৌ একেজন ব্যক্তিয়ে কৈছে চাওক এইকেইটা একেই হৈছে আপোনাৰ নিশ্চয় মনত পৰি যাব এইকেইটা আৰু মনত ৰাখিবলৈ সুবিধা হ'ব সেইকাৰণে একেলগে ৰখা আছে সো আই হেভ নট হাৰ্ড দিছ নিউজ তেওঁৱে কৈছে গতিকে এইটো কি হ'ব কলন লাগিব আৰু ফাৰ্স্ট লেটাৰ কেপিটেল লেটাৰ হ'ব আই হেভ নট হাৰ্ড দিছ নিউজ যেতিয়া এফালে ষ্টাৰ্ট হয় এফালে ফিনিছটো হ'ব অবভিয়াছলি আৰু ফুল ষ্টপটো আছে ঠিক আছে 8 নম্বৰটো চাওক young and old good and bad all must die ইয়াত চাওক ফাৰ্স্ট লেটাৰটো কেপিটেল লেটাৰ হ'বই সেইটো কোনো কথাই নাই নহয় জানো young and old good and bad ইয়াত দুটা কথা কৈছে young আৰু old আৰু good and bad দুটা কথা যেতিয়া কয় মাজত আমি কি দিব লাগিব কমা দিব লাগিব bad all must die তেতিয়া কি হ'ব এইটো সেপাৰেট হৈ গৈছে মাজত ডেশ দিব লাগিব ইয়াৰ কথাটোৰ পৰা এইটো কথা সম্পূৰ্ণ সেপাৰেট অল মাষ্ট ডাই সকলো মৰিব লাগিব গতিকে সেপাৰেট হৈ যাব আৰু ফাৰ্স্ট লেটাৰটো কেপিটেল লেটাৰ হৈ যাব ডেশ ডাল ইয়াত এই কাৰণে লাগিছে যেহেতু ইয়াৰ পৰা সম্পূৰ্ণ সেপাৰেট হৈ গৈছে ঠিক আছে এইটো চাওক 9 নম্বৰটো চাওক অ' ডিয়াৰ আই এম টায়াৰ্ড টুডে অ' ডিয়াৰ চাওক এইটো ফাৰ্স্ট লেটাৰটো কেপিটেল লেটাৰ হৈ যাব অ' ডিয়াৰ আই এম টায়াৰ্ড টুডে অ' ডিয়াৰ এইটো ভাগৰত কৈছে আবেগত কৈছে দুখত কৈছে নহয় জানো তেনেকুৱাত নিজৰ অন্তৰৰ পৰা কোৱা কথা যিটো ডিপ ফিলিংছ হয় ডিপ ফিলিংছ হ'লে কি হয় চিন অফ এক্সক্লেমেশ্যন লাগিব আৰু পিছৰ লেটাৰটো কি হ'ব অবভিয়াছলি কেপিটেল লেটাৰ হ'ব গতিকে কি হ'ব অ' ডিয়াৰ আই এম টায়াৰ্ড টুডে ফুল ষ্টপ ঠিক আছে 10 নম্বৰটো চাওক অ' য়েছ আই লাইক ছিংগিং ইউ লাইক ডান্সিং ফুল ষ্টপ আছে এইটো কি হ'ব সেম প্ৰথম লেটাৰটো কেপিটেল লেটাৰ হ'বই নহয় জানো অ' য়েছ আই লাইক ছিংগিং এতিয়া কৈছে মই অ' য়েছ আই লাইক ছিংগিং মই গান গাই ভাল পাওঁ ইউ লাইক ছিংগিং ইউ লাইক ডান্সিং তুমি নাচি ভাল পোৱা দুটা কথা কৈছে নহয় জানো আৰু আইটো অকলে থাকিলে কি হ'ব কেপিটেল লেটাৰ হ'ব আৰু ইয়াত য়েছৰ ওচৰত কমা লাগিব য়েছ ন' এইবিলাকৰ কাষত সদায় কি থাকে কমা থাকে অ' য়েছ নহয় জানো গতিকে ইয়াত কি হ'ব এই দুটা কথা হৈ গৈছে চাওক আই লাইক ছিংগিং ইউ লাইক ডান্সিং মই গান গাই ভাল পাওঁ তুমি নাচি ভাল পোৱা এই মাজত আমি এণ্ড লগাব পাৰোঁ নেকি আই লাইক ছিংগিং এণ্ড ইউ লাইক ডান্সিং এণ্ড বা বাট এনেকুৱা ৱৰ্ডবিলাকৰ সলনি আমি কি লগাওঁ ছেমিকলন লগাওঁ সেইটো মনত ৰাখিব মই নাচি ভাল পাওঁ আৰু তুমি মই গান গাই ভাল পাওঁ আৰু তুমি নাচি ভাল পোৱা আৰু সলনি এণ্ডৰ সলনি আমি কি ইউজ কৰিলোঁ উই ইউজ ছেমিকলন ইন প্লেচ অফ এণ্ড ঠিক আছে 11 নম্বৰটো চাওক some are born great some achieve greatness ইয়াত কি আছে ফাৰ্স্ট লেটাৰটো কেপিটেল লেটাৰ এইটো হ'বই নহয় জানো ইয়াত কাৰো কোট কোৱা নাইকিয়া কোনোবা কথন কোৱা নাই কোনোবা কোৱা কথা ইয়াত কোৱা নাইকিয়া ই জাষ্ট এটা ষ্টেটমেণ্ট দিছে যে some are born great কিছুমান মানুহ মহান হিচাপে জন্ম লয়
some achieve greatness আৰু কিছুমানে মহানতাটো এচিভ কৰে নহয় জানো ভাল কামৰ জৰিয়তে এচিভ কৰে ইয়াত দুটা কথা কোৱা হৈছে গতিকে মাজত কি লাগিব সেমিকলন লাগিব ইয়াত সেমিকলন লাগিব ঠিক আছে পিছৰটো চাওক 12 নম্বৰটো চাওক she wouldn't go there my son she wouldn't go there my son কি কৈছে এটো এটা এটা কমা লাগিব আৰু ফাৰ্স্ট লেটাৰটো ক্যাপিটেল লেটাৰ হ'ব এটো আমি জানোৱে she wouldn't go there তাই তালৈ নাযাব আৰু কৈছে কি এটো my son বুলি এক্সট্ৰা কে কৈছে গতিকে এটো ইয়াত একেলগ নহব কমা লাগিব ঠিক আছে এটা কমা লাগিব 13 নম্বৰটো চাওক for god's sake please help me এটা কি হ'ব এটো ফার্স্ট লেটারটো ক্যাপিটাল লেটার হবই for god's sake god to কি হ'ব ক্যাপিটাল লেটার হ'ব for god's sake এটা কি হ'ব কমা লাগিব ঠিক আছে for god's sake please help me ঠিক আছে 14 নম্বৰটো চাওক you fools how dare you enter my room without permission ইয়াত কোনোবাৰ কোৱাৰ কথা আছে গতিকে ভাবি চাওকচোন কি হ'ব you fools you to ক্যাপিটাল লেটাৰ হ'বই নহয় জানো you fools গতিকে এটো ইয়াত এক্সক্লেমেশন লাগিব you fools খঙত কৈছে নহয় জানো you fools মূৰ্খহত আৰু কৈছে কি তুমি কেনেকৈ সাহস কৰিছা তোমালোকে কেনেকৈ সাহস কৰিছা কোনো পাৰমিশন নলোৱাকৈ মোৰ ৰুমত সোমাবৰ কাৰণে এই কথাটো কোনোবাই কৈছিল বুলি কোৱা নাই কে গতিকে এটো কাৰো কোট নহয় কৈছে কথাটো কিন্তু ইয়াত উল্লেখ কৰা নাই হি সেড আমুক সেড হেবিলাকটো ইয়াত কোৱা নাই কে গতিকে এটো কোট হৈ নাথাকিল অৰ্থাৎ ইয়াত কলন নালাগে কাৰোবাৰ কোৱাৰ কথা কিন্তু ইয়াত কলন এই কাৰণে নালাগে কাৰণ ইয়াত উল্লেখ কৰা নাই কোনোবাই কৈছে বুলি গতিকে এটো কি হ'ব এক্সক্লেমেশন মাৰ্কটো লাগিব পিছৰ লেটাৰটো ক্যাপিটেল লেটাৰ হ'ব ঠিক আছে বাকিখিনি ঠিকে আছে ইয়াত প্ৰবলেম নাই পিছৰটো চাওক oh I am undone my friend have ruined me না জানো oh I am undone oh থাকিলে আমি আগতে পাইছো যে এ থাকিলে কি হ'ব এইবিলাক এক্সক্লেম হ'ব গতিকে এটো obviously sign of exclamation লাগিব ফাৰ্স্ট লেটাৰটো ক্যাপিটেল হ'বই oh I am undone আৰু যেতিয়া এক্সক্লেমেশন মাৰ্ক থাকে পিছৰ লেটাৰটো ক্যাপিটেল হ'বই আৰু I টো অকলে থাকিলেও ক্যাপিটেলেই হয় নহয় জানো গতিকে I am undone এখিনতে ফুল ষ্টপ হৈ গৈছে যে মোৰ কাম নাই কিয়া হৈ গল মোৰ কাম নাই কিয়া হৈ গল যেটা ফুল ষ্টপ হৈ গল পিছৰ লেটাৰটো কি হ'ব ক্যাপিটেল লেটাৰ হ'ব my friend have ruined me ঠিক আছে এর ফুল ষ্টপ আছে এটো কোনো প্ৰবলেম নাই 16 নম্বৰটো চাওক dear well now Arnab said কোনোবাই কোৱা কথা আছে না এবাৰ কোনে কৈছে কথাটো কৈ দিছে Arnab said কি কৈছে dear well now গতিকে এটো কি হ'ব কোট হ'ব they can go but it is drizzling how can they go said my daughter Pearl এটা কো মানুহৰ নাম পাইছো ঠিক আছে তেনে সহজ সেন্টেন্সটো এনে দীঘল আছে ভাবি চালে তেনে সহজ ঠিক আছে চাওক dear well now ডি টু স্মল লেটাৰ আছে ক্যাপিটেল লেটাৰ হ'বই যেটো কোনোবাই কৈছে দেখিছেনে Arnab said গতিকে কি হ'ব কলনৰ ভিতৰত থাকিবই আৰু এত কলন থাকিলে এফালে থাকিবই ক্লোজ হ'বই আৰু কমা লাগিব এটো মানুহৰ নাম ক্যাপিটেল লেটাৰ হ'ব Arnab said ফুল ষ্টপ এফালে চাওক আকৌ এটা কোট আৰম্ভ হৈছে একজন ব্যক্তিয়ে কৈছে they can বেলেগ ব্যক্তিয়ে কৈছে এবাৰ একজন ব্যক্তিয়ে কোৱা নাই কি কৈছে they can go but it is drizzling how can they go said my daughter এটা আকৌ কোনে কৈছে my daughter Pearl কৈছে গতিকে এটো এটা যেটো লোকৰ কোট হয় গতিকে এটো কি হ'ব কলন লাগি যাব how can they go আৰু but how can they go but it drizzling এনেকেটো নহব গতিকে এটো এটা ফুল ষ্টপ হৈ যাব they can go কলন শেষ এটা চাওক এটো আকৌ যেতিয়া ষ্টাৰ ফুল ষ্টপ হৈছে পিছৰটো কি হ'ব ক্যাপিটেল লেটাৰ হ'ব but it is drizzling এটো আকৌ কি হৈছে লোকে কোৱাৰ কথা নহয় জানো set my daughter Pearl মোৰ daughter Pearl কৈছে গতিকে এটো আকৌ কলন লাগিব how can they go এখিনলৈকে লোকে কোৱাৰ কথা কৈছে গতিকে এটো কলনটো শেষ কৰি পেলাই কোৱেশ্চন মাৰ্ক দি দিব লাগিব যেটো খুদিছে কথাটো but it is drizzling how can they go
কিন্তু ইয়াতে কি আছে ইট ইজ ড্ৰিজলিং হাউ কেন দে গো এনেকাটো নহ'ব গতিকে এইটো ইমানতে শেষ হৈছে ফুল ষ্টপ আছে ইয়াতে বাট ইটছ ড্ৰিজলিং হাউ কেন দে গো এইদৰে হ'ব ঠিক আছে ডটাৰ পাৰ্লে কৈছে পাৰ্ল মানুহৰ নাম গতিকে এইটো কি হ'ব কেপিটেল লেটাৰ হ'ব আৰু ইয়াত কি কৈছে সে ইট ইজ ড্ৰিজলিং বাট ইট ইজ ড্ৰিজলিং এইখিনিলৈকে কুৱেশ্যন কৰা নাইকে এইটো জাষ্ট কৈছে সেই কথাটো এটা ষ্টেটমেণ্ট গতিকে এইটো ইমানতে শেষ হৈছে যিহেতু ষ্টেটমেণ্ট হয় কিন্তু এইকণ আকৌ সুধিছে হাউ কেন দে গো সিহঁত কেনেকৈ যাব পাৰিব গতিকে এইটো কুৱেশ্যন মাৰ্ক হ'ব আৰু ইয়াতে কলনটো শেষ হৈছে ঠিক আছে ছেট মাই ডটাৰ পাৰ্ল ঠিক আছে পিছৰখিনি চাইছোঁ আহক এইটো চাওক ইউ এক্সপেক্ট এভৰিবডি দ্য স্লেভ ছেট ঠিক আছেনে দ্য স্লেভ ছেট অৰ্থাৎ কোনোবাই কোৱাৰ কথা কৈছে টু দ্য মাষ্টাৰ টু ফ্লেটাৰ ইউ অল দ্য টাইম হোৱাই ইজ ইট চ' গতিকে চাওক এইটো কি হ'ব ফাৰ্ষ্ট লেটাৰটো কি হ'ব কেপিটেল লেটাৰ হ'ব সেইটো আমি জানো আৰু যেতিয়া ইয়াত চাওক লোকে কোৱাৰ কথা ছেট চাওক দ্য স্লেভ ছেট কি কৈছে ইউ এক্সপেক্ট এভৰিবডি বুলি স্লেভজনে কৈছে নহয় জানো গতিকে এইটো কি হ'ব কোটেশ্যন লাগিব আৰু কমা লাগিব দ্য স্লেভ ছেট টু দ্য মাষ্টাৰ এইটো কথা কোনে কৈছে স্লেভজনে মাষ্টাৰজনক কৈছে গতিকে ঠিক আছে এইখিনিত কমা আছে টু ফ্লেটাৰ ইউ অল দ্য টাইম আকৌ এক স্লেভজনে কৈছে কি কৈছে টু ফ্লেটাৰ ইউ অল দ্য টাইম হোৱাই ইজ ইট চ' অৰ্থাৎ এই বাক্যটোৱে একেলগে কৈছে কোনে কৈছে বক্তাজনৰ কথাটো মাজত দি দিছে সেইকাৰণে আমি দুইটা পাৰ্টি কি কৰিব লাগিব ইনভাৰ্টেড কমাৰ ভিতৰত ৰাখিব লাগিব গতিকে ইয়াতো কোটেশ্যন লগাই দিওঁ কিন্তু চাওক টু ফ্লেটাৰ ইউ অল দ্য টাইম এইখিনিতে কথাটো শেষ হৈছে টু ফ্লেটাৰ ইউ অল দ্য টাইম ফুল ষ্টপ এতিয়া কি হ'ব হোৱাই ইজ ইট চ' এইটো কুৱেশ্যন কৰিছে হোৱাই ইজ ইট চ' গতিকে এইটো কেপিটেল লেটাৰ হ'ব হোৱাই ইজ ইট চ' টো হ'ব কুৱেশ্যন মাৰ্ক হ'ব আৰু কোটেশ্যন হ'ব চাত এইটো আমি ইনভাৰ্টেড কমাৰ ভিতৰতে ৰাখিব লাগিব যেহেতু লোকৰ কথা কৈছে স্লেভজনে মাষ্টাৰজনক কৈছে ঠিক আছে নিশ্চয় বুজি পাইছে 18 নম্বৰটো চাওক আলাস হোৱাট এ ফুল আই এম হি হেজ আফটাৰ অল চিটেড মি যেতিয়া আলাস থাকে থাকে এইবিলাক আমি কি বুলি কৈছিলোঁ হুৰাহ থাকে তেতিয়া এইবিলাক কিৱৰ্ড হয় এক্সক্লেমেশ্যন হয় গতিকে এইটো কি হ'ব কেপিটেল লেটাৰটো হ'বই আৰু এইটো কি হ'ব চিন অফ এক্সক্লেমেশ্যন হ'ব হোৱাট এ ফুল আই এম এইটো কি হ'ব এইটো ফুল ষ্টপ হ'ব মই কি মূৰ্খ নহয় জানো এইটো ফুল ষ্টপ হ'ব এইটো কি হ'ব কেপিটেল লেটাৰ হ'ব হি হেজ আফটাৰ অল ইয়াত চাওক হি হেজ আফটাৰ অল চিটেড মি তেনেকৈ নকয় হি হেজ আফটাৰ অল দুটা কথা কৈছে চাওক হি কৰিছে কি কৰিছে আফটাৰ অল চিটেড মি ইয়াত কমা লাগিব হি হেজ আফটাৰ অল চিটেড মি হি হেজ আফটাৰ অল চিটেড মি কেইটা একেলগে কোৱা ৱৰ্ড নহয় যিহেতু ইটোৰ লগত সিটোৰ মিল নাইকিয়া নহয় জানো হি হেজ আফটাৰ অল চিটেড মি গতিকে সেইটো এনেদৰে হ'ব বাকীখিনি ঠিকে আছে ইয়াতে দ্য ৱৰ্ডছ দ্য প্ৰহিবিটেড এৰিয়া were written on the wall ইয়াত চাওক ইয়াত কি কথা কৈছে ইয়াত কি লিখা আছে ৱালখনত এটা কথা লিখা আছে written on the wall কি বুলি লিখা আছে the prohibited area এটা অলপ ট্ৰিকি হয় কথাটো the words বিলাক লিখা আছে প্ৰথম লেটাৰটো কেপিটেল হ'বই এটো মন কৰিব the words কমা আছে চাওক লিখা আছে কি words লিখা আছে the prohibited area বুলি লিখা আছে গতিকে এটো পাৰ্টিকুলাৰ এই সেন্টেন্সটো কেপিটেল লেটাৰ দিব লাগিব আৰু কলনৰ ভিতৰত থাকিব লাগিব the prohibited area আৰু ইয়াৰ যেহেতু এটা হেৰি হয় এটো এটা স্লোগান হয় স্লোগান হলে কি হ'ব প্ৰতিটো ৱৰ্ডে কি হ'ব কেপিটেল লেটাৰ দিব লাগিব the prohibited area আৰু এটো কলন আছে এটো কমা হৈ যাব এই ৱৰ্ডছ গিটাৰ কথা কৈছে পাৰ্টিকুলাৰলি the prohibited area হেকাৰে the prohibited area এই পাৰ্টিকুলাৰ সেন্টেন্সটো কথা কৈছে were written on the wall ঠিক আছে বেলেগ প্ৰবলেম নাই আসলে এটো স্লোগান নহয় স্লোগান বুলি কলে ভুলে হ'ব এটো এটা আসলে মানুহ এটা সজাগ কৰা মানুহক জনোৱা নোটিস লিখি এটা কথা যে প্ৰহিবিটেড এৰিয়া এই এৰিয়াটো এটা প্ৰহিবিটেড হয় এই পাৰ্টিকুলাৰ কথাটোকে এই ৱৰ্ডছ গিটা বুলি পেলাই মেনশন কৰিছে সেই কাৰণে কি হৈছে এটো ইনভাৰ্টেড কমা ভিতৰত আছে ঠিক আছে স্লোগান বুলি কলে আসলে এটো ভুল হ'ব পিছৰটো চাওক পিছৰটো চাওক হেগৰটো চাওক ডু নট ডিজায়াৰ ও ইয়াং ফ্ৰেন্ড to get what you cannot get said the fisherman so do not desire oh my young friend প্ৰথম লেটাৰটো কি হ'ব ক্যাপিটেল লেটাৰ হ'বই do not desire oh my young friend so do not desire oh my young friend বুলি নকয় do not desire
কমা আছে অ' মাই য়াং ফ্ৰেণ্ড টু গেট হোৱাট ইউ কেনট গেট ছেড দ্য ফিচাৰমেনজনে কোৱাৰ কথা যিহেতু কি হ'ব ইয়াত কি লাগিব এটা কমা লাগিব আৰু এই গোটেই কথাখিনি কোনে কৈছে ফিচাৰমেনজনে কৈছে গতিকে গোটেই পাৰ্টটোত কি লাগিব কলনৰ ভিতৰত আমি ৰাখিব লাগিব অ' মাই ফ্ৰেণ্ড অ' মাই য়াং ফ্ৰেণ্ড টু গেট হোৱাট ইউ কেনট গেট এইখিনিত এটা কমা লাগিব অ' মাই য়াং ফ্ৰেণ্ড টু গেট হোৱাট ইউ কেনট গেট ছেড দ্য ফিচাৰমেন ঠিক আছে আশা কৰোঁ ভিডিঅ'টোৰ পৰা দুটা কথা শিকিব পাৰিছে যদি ভাল পাইছে ভিডিঅ'টো এটা লাইক কৰিব আৰু আমাৰ চেনেলটো চাই থাকিব ধন্যবাদ